हेलो स्टूडेंट आमी चैप्टार 4 टू कराई आसिलो 4.4 लके आमी कमप्लीट करालो आज 4.5 टू स्टार्ट करिम सो तार आगते केइटामान थियोराम आमी कराम ओके सो फर्स्ट थियोराम आमी थियोराम माने कि आमी लास्ट क्लास माइनर कोफैक्टर एंड एडजॉइंट ऑफ ए मैट्रिक्स करालो तारे किछुमान थियोराम प्रूफ करिम फर्स्ट थियोराम a into adjoint of a is equal to adjoint of a into a is equal to determinant of ai এটা আমি প্রুফ কৰিব লাগে ওকে সো এটো প্রুফ কৰিব কাৰণে ধৰি লবা let a is equal to a11 a12 a13 a21 a22 a23 a31 a32 a33 अब adjoint of a माने a11 a12 a13 a21 a22 a23 a33 a32 a31 लास्ट क्लास कराइছিলে adjoint এর ফর্মুলা এইটা কি বুঝাইছে a i j কি বুঝাইছে cofactor of aij okay now a into adjoint a দুটা মাল্টিপ্লাই কৰিব লাগে হয় না মাল্টিপ্লাই কৰিলে কি পাম a11 plus a12 এটু আৰু এটু ম্যাট্ৰিক্স মাল্টিপ্লাই কৰিছো এটু পাম নেক্সট কিমান পাম a11 a21 a12 a22 plus a13 a23 যেতিয়া a2 আৰু a2 সেপাৰেট হয় ডিফারেন্ট হয় a2 আৰু a2 ডিফারেন্ট হয় a2 আৰু a2 ডিফারেন্ট হয় তেতিয়া হলে এই গোটেই ভ্যালুটো কি হৈ যায় 0 হৈ যায় সিমিলারলি এটু ভ্যালু 0 হৈ যাব এটু ভ্যালু 0 হৈ যাব এই ভ্যালুটো থাকিব তোমাৰ a21 a32 a33 a33 okay so এটুকে আমি কও ডিটারমিনেন্ট অফ a 0 0 0 determinant of a 0 0 0 a determinant of so which is equal to determinant of a I okay और similarly আমি is equal to adjoint of a dot a matrix কৰিলো সেম বস্তুই আমি পাম ঠিক আছে স্টুডেন্ট এটুলে বুঝি পাইছা নাও এটা কিছুমান বস্তু কথা পঢ়িম ফার্স্ট ইজ if determinant of a is equal to 0 হয় এইটো কি বুলি কও সিঙ্গুলার ম্যাট্রিক্স okay তো সিঙ্গুলার ম্যাট্রিক্স কাক কব যার ডিটারমিনেন্ট ইকুয়াল টু 0 হয় আর if not equal to 0 then it is non singular ঠিক আছে non singular বুলি কব next mod rakhiba note if a and b are non singular then determinant of ab is equal to determinant of a into determinant of b okay etu hoy next so that if a is a square matrix of order 3 then adjoint of a is equal to determinant of a whole square. Okay,
সো এটোৰ কাৰণে প্ৰথম লবা we know a into adjoint a কিমান হয় okay both side mode লোৱা both side mode is a determinant লোৱা এই মাত্ৰ এটোৰ ফৰ্মুলা পাই আহিছো এটো কি হ'ব determinant of a determinant of adjoint a মানে তো I মানে কি 1 0 1 0 0 0 1 0 এটো ম্যাট্রিক্স নহয় ডিটারমিনেন্ট হয় না মানে এখিনি বস্তু বুজা নাই ন তো আৰু একবাৰ বুজাইছো ডিটারমিনেন্ট অফ a ইনটু a মানে কি বুজায় এটো বুজায় ডিটারমিনেন্ট অফ a 0 1 0 0 0 ডিটারমিনেন্ট অফ a প্ৰথম এটো ম্যাট্রিক্স হৈ আছিল ঠিক আছে এটো ফার্স্ট ম্যাট্রিক্স হৈ আছিল বাট ইয়াতে আমি ডিটারমিনেন্ট ললো সো ইয়াতেও এটা ডিটারমিনেন্ট আহিব ঠিক আছে সো ডিটারমিনেন্টটো কি হৈ আহিব 0 0 0 0 0 determinant of a okay so now yale bujisa so determinant of a determinant of adjoint of a এটা প্রথম রোর পরা a এটা কমন আনিলো সেকেন্ড রোর পরা আনিলো থার্ড রোর পরা আনিলো এটা হলে এটো কিউব হয়ে যাব আর এটো 1 0 0 0 1 0 0 0 1 কি লিখিম taking common from R1 R2 and R3 তিনটা রোর পর আমি কমন ললো তার পিছর এটু পালু আমি ওকে ঠিক আছে সো ডিটারমিনেন্ট অফ এটু কিমান হয় 0 হয়ে যায় এটু ডিটারমিনেন্ট অফ a কিউব into 1 এটু 1 হয়ে যায় সো adjoint of a মানে কিমান a2 রে এটু ডিভাইড কৰিলে এটুক থাকিব a স্কয়ার হয় না সো প্রুফড ওকে মড থাকিব সো নেক্সট থিওরাম আছে থিওরাম নাম্বার 4 থিওরাম নাম্বার 4 so that a square matrix is invertible if and only if a is non-singular a square matrix A is invertible if and only if A is non-singular or এটুক আমি কেনেকৈ লিখিব পাৰো A inverse is equal to 1 by এটু বস্তুৰ প্রুফ হৈ যায় ইয়াতে ওকে এটু বস্তু A inverse মানে কি বুজায় adjoint of A divided by determinant of A এটু বস্তু আমি বুজায় let A কি হয় এটা স্কয়ার ম্যাট্রিক্স which is invertible যেটো এটা invertible হয় therefore there exists B such that so এটো এটা invertible matrix হয় তো এটা B থাকিব such that কেনেকুৱা হয় AB is equal to BA is equal to I so determinant of AB is equal to determinant of I determinant of A is equal to determinant of A is equal to 1 therefore A is not equal to 0 therefore A is non-singular ঠিক আছে সো এটু আমি নন সিঙ্গুলার হয় বলে প্রুফ কইলো
ইফ এণ্ড অনলি ইফ আছে, মানে এইটো হ'লে এইটো হ'ব, এইটো হ'লে এইটো হ'ব, দুবাৰ প্ৰুফ কৰিব লাগিব। প্ৰথম আমি ধৰিছোঁ এইটো এটা স্কুৱেৰ মেট্ৰিক্স হয় হুইচ ইজ ইনভাৰ্টিবল, তাৰ পৰা আমি প্ৰুফ কৰিলোঁ এইটো নন ছিংগুলাৰ হয় বুলি। এতিয়া আমি ধৰি ল'ম এইটো নন ছিংগুলাৰ হয় বুলি, তাৰপিছত প্ৰুফ কৰিম যে এইটো এটা ইনভাৰ্টিবল মেট্ৰিক্স। নেক্সট second part, let A is non-singular, that means determinant of A not equal to 0. Okay, now আমি পাই আহিছোঁ A into adjoint A now A is equal to determinant of AI. এটা গোটেইকেইটাক যদি ডিটাৰমিনেণ্ট অফ এ আৰে ডিভাইড কৰা তেতিয়াহ'লে ইয়াতে থাকিব এ ইনটু কি থাকিব, ডিটাৰমিনেণ্ট ডিভাইড কৰিলে ইয়াতে আই থাকিব। চ' আমি পালোঁ এ বি ইজ ইকুৱেল টু বি এ ইজ ইকুৱেল টু আই, য'ত বি মানে কি হয় 1/a adjoint of A. Therefore, B is the inverse of A, and B is equal to A inverse, which is equal to adjoint of A. ঠিক আছে স্টুডেন্ট, ইয়ালে বুজিছা? নেক্সট আমি কুৱেশ্যন নম্বৰ এক্সাৰচাইজ 4.5 কৰিম। 4.5 1 আৰু 2 মই কৰিব দিছিলোঁৱে। 1,2 ফাইন এডজইণ্ট এ আছে, এনেকুৱা কুৱেশ্যন কৰাইছোঁ, চ' কৰিবা। কুৱেশ্যন নম্বৰ 3 and 4ত এইটো ভেৰিফাই কৰিব দিছে এ এডজইণ্ট এ, যিটো বস্তু ভেৰিফাই কৰিব দিছে কৰিবা, এডজইণ্ট এ ওলাবা, ভেৰিফাই কৰিবা, মই এইবোৰ নকৰাওঁ। কুৱেশ্যন নম্বৰ 5টো কৰম, ফাইণ্ড দ্য ইনভাৰ্ছ। চ' এটা মেট্ৰিক্সৰ ইনভাৰ্ছ কেনেকৈ ওলায়, এ ইনভাৰ্ছ ইজ ইকুৱেল টু এডজইণ্ট অফ এ ডিভাইডেড বাই ডিটাৰমিনেণ্ট অফ এ। অ'কে, তুমি যদি এলিমেণ্টেৰী অপাৰেশ্যন এইটো কৰিব খোজা নাই তেতিয়াহ'লে এই ফৰ্মুলাটি কৰিলেও তোমাৰ ইনভাৰ্ছটো ওলাই যাব। তো কুৱেশ্যন নম্বৰ 5টো কৰাম। Suppose matrix is given as 2 minus 2 4 3, 2 minus 2 4 3. Okay, so প্ৰথম adjoint এইটো ওলাম, a11 কিমান -1 to the power 1 plus 1 m11. So m11 মানে কি, minor of the AD's element. So এইটো ৰ আৰু এইটো কলম গুচাই দিলে আমাৰ হাতত অকল 3 থাকে, so into 3 হ'ব, so the 3 থাকিল। m12 -1 to the power 1 plus 2 into 4 হ'ব, -4 হ'ব। okay, a21 -2 হ'ব, which is 2, a22 2 plus 2 into 2, 2. Therefore, adjoint of a11 a12 a21 a22 transpose মানে a11 a12 a21 a22, which is equal to a11 কিমান 3 a21 2 -4 2। ঠিক আছে, এইটো হিচাপত তোমালোকে ওলাব লাগিব। নেক্সট তোমালোকৰ এই 5 6 7 8 9 10 কৰিবা, মই 11টো কৰাই দিছোঁ। 11 এই মেট্ৰিক্সটো দিয়া আছে 1 0 0 0 cos alpha sin alpha 0
sin alpha minus cos alpha এটো দিয়া আছে সো a 1 1 উলাম a 1 plus 1 ওকে মানে এটো এলিমেন্টৰ কি কোফেক্টৰ লাগে তো এটোৰ কাৰণে -1 to the power 1 plus 1 ডিটারমিনেন্ট অফ a রো আৰু a কুলম টু বাদ দি এই চাৰিটা এলিমেন্ট সো এই চাৰিটা এলিমেন্ট কি আছে minus cos square infinite minus sin square alpha so to -1 hobo a1 to kiman a2 elementor karone a row a column to bad dim thakil 0 into a2 so 0 hol I don't know similarly a13 kiman hobo a2 karone 0 into 0 0 है ना a21 और कारण a2 कारण a2 कारण की a2 रो a2 কুলম বাদ দিম এখানে বাদ দিম তো 0 into cos 0 into 0 সো 0 হ'ব বুজি পাই আছা তোমালোকে a22 মানে কোফেক্টর অফ দিস a2 কাৰণে কিমান হ'ব a रो a2 কুলম বাদ দিলে আমাৰ a সাইডে ৰাখিব হয় না সো এটো হ'ব তোমাৰ আর 2 আছে মাইনাস cos আলফা হ'ব হয় না a23 কৰিলে a2 এলিমেন্টৰ কাৰণে কিমান হ'ব sin আলফা হ'ব a31 এটোৰ কাৰণে 0 হ'ব a32 এটো এলিমেন্টৰ কাৰণে sin alpha হ'ব এটো এলিমেন্টৰ কাৰণে a রো এটো কুলম গুছাই দি cos alpha হ'ব ওকে ঠিক আছে a32 এটো কাৰণে और 3 2 আছে ন সো 3 প্লাস 2 ইভেন অড হ'ব সো এটা মাইনাস আহিব ইয়াতে therefore a inverse is equal to আৰু so therefore and determinant of a কিমান expanding from coulomb 1 কাৰণ ইয়াতে 0 দুটা আছে so 1 into minus cos square minus sin square alpha which is equal to -1 okay therefore a inverse kiman hobo adjoint of a divided by determinant of a okay so adjoint of a mane kiman ekita matrix ite enake ahibo -1 0 0 0 minus cos alpha minus sin alpha 0 minus sin alpha cos alpha divided by -1 hol okay jeta divided by -1 হৈ যাব divided by -1 মানে কি so a inverse is equal to eto 1 হৈ যাব 0 0 0 cos alpha sin alpha 0 sin alpha minus cos alpha okay so ami a aru a inverse same palo a is equal to a inverse ane same pai golo etu method karone next ami question number 13 to koruam baki bur koriba tomaloge a dia ase tomak 3 1 -1 2 so koribo lage a square minus
5a plus 7i and find a inverse. Okay, so এটো একো নাই a square ওলাবা প্ৰথম a square মানে কি a into a, so 3 1 minus 1 2 into 3 1 minus 1 2, 3 into 3 9, 1 into minus 1 minus 1, 3 into 1 3, 1 into 2 plus 2, minus 1 into 3 minus 3, 2 into minus 1 minus 2, minus 1 into 1 minus 1, 2 into 2 plus 2. So kiman palu 8 5 minus 5 1. Okay, therefore a square minus 5a plus 7i, a square মানে কিমান পালো আমি 8 5 minus 5 1, 5 into a 3 1 minus 2 1. যেতিয়া এনেকৈ 5 ইনটু হৈ থাকে আমি এইটোৰ লগত ইনটু কৰিম 15 হ'ব, এইটোৰ লগত 5 হ'ব, এইটোৰ লগত 10 হ'ব, এইটোৰ লগত -5 হ'ব আৰু 5 টো গুচি যাব 7i মানে 7007 is equal to 0. 0 প্ৰুভে কৰিব লাগে, so নিজে চাবা এইটো 0 0 0 0 হ'ব, which is equal to 0. Okay, হৈ গ'ল। আৰু কি প্ৰুফ কৰিব লাগে ইয়াৰ পৰা ফাইন্ড a ইনভাৰ্স। ওকে, সো a ইনভাৰ্স কেনেকৈ উলিয়াবা, a ইনভাৰ্স উলিয়াবৰ কাৰণে দুটা মেথড আছে। a ইনভাৰ্সৰ কাৰণে তোমালোকে এডজইণ্ট অফ a ডিভাইডেড বাই ডিটাৰমিনেণ্ট অফ a ওলাব পাৰা, অৰ যিটো ইকুৱেশ্যন ওলাব দিছে আমাক কুৱেশ্যনটোত এই ইকুৱেশ্যনটোৰ পৰাই ওলাব পাৰা। a স্কুৱেৰ মাইনাছ 5a প্লাছ 7i দিয়া আছে ন, সো গোটেইকেইটাৰ লগত a ইনভাৰ্স মাল্টিপ্লাই কৰাচোন। জিৰ' ইনটু a ইনভাৰ্স জিৰ'ই হ'ব, এইটো a হৈ গ'ল, এইটো মাইনাছ 5i, এইটো 7a ইনভাৰ্স। 7a inverse is equal to 5i minus a. So 7a inverse 5i माने 5005 minus 8 a किमान दिया আছে 31 minus 1 2. So 5 minus 3 2, 0 minus 1 1 3. Okay, so ito palo, which is equal to 7a inverse. Or a inverse is equal to 1 by 7 2 minus 1 1 3. Okay, तो এইটো প্ৰসেছত বাকি 4.5 এক্সাৰসাইজ তো খতম কৰিবা। Okay, তো আজি কাৰণে ইয়াতে বাই বাই।